अपराध अनुसंधान सहयोग करिছে Godrej Expert AZ रहो स्टाइल में 5 minutes में आरु फ्यूचरा कुकवेयर ক্ষমা কৰি দিবি আৰ উপায়হীন হৈ তোক কেনেকৈ চহৰলৈ পঠাব লগা হৈছে নহ'লে তোক কেতিয়াও মোৰ বুকুৰ মাজৰ পৰা আঁতৰাই নপঠাও গাড়ী আহিল ব'ল ভালকে থাকিবি দেই গুৱাহাটী যাব তই বেছিকৈ মন মাৰি নাথাকিবি দে আই চাকৰি হোৱাৰ লগে লগে তোক ঘৰলৈ লৈ আহিম পংকজ ককাইদেউ আৰু মীৰাবৌ বৰ ভাল মানুহ তোক বহুত মৰমত ৰাখিব একেখন গাঁৱৰে ল'ৰা পঢ়াত চোকা আছিল কাৰণে আজি সি বৰ ডাঙৰ মানুহ হ'ল ঘৰলৈ অহাৰ পিছত ময়ো স্কুললৈ যাম ন দেউতা তো যাবি কিয় নাযাবি তেতিয়াহ'লে ময়ো ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'ম আৰু ভাইটি ভণ্টিহঁতকো ডাঙৰ মানুহ কৰিম নিশ্চয় কৰিবি আই মই জানো তই চব কৰিব পাৰিবি নমস্কাৰ দৰ্শকবৃন্দ মই বিকে আপোনালোকক স্বাগতম জনাইছোঁ অপৰাধ অনুসন্ধানৰ আন এটি খণ্ডলৈ এজনী 12 বছৰীয়া সৰল মনৰ কিশোৰী বৰষা অভাৱে জুৰুলা কৰা ঘৰখনৰ দায়িত্ব মূৰ পাতি ল'বলৈ তাই মহানগৰলৈ গতি কৰিলে সৰু সুৰা ব্যৱসায়ীৰে কোনোমতে পেট প্ৰবৰ্তাই থকা মহেশৰ সুখৰ সংসাৰখনত আউল লগালে কৰোনা মহামাৰীয়ে অৱশেষত উপায়হীন হৈ হিয়াৰামঠু বৰ জীয়ৰী বৰষাক একেখন গাঁৱৰে ভাতৃপ্ৰতিম পংকজ চৌধুৰীৰ ঘৰত বন কৰা ছোৱালী হিচাপে ৰাখিবলৈ মহেশে থিৰাং কৰিলে আৰু দেউতাকৰ দুখ বুজি বৰষাই একেষাৰে মান্তি হ'ল প্ৰিয় দৰ্শকবৃন্দ 14 বছৰ তলৰ শিশু আৰু কিশোৰৰ বাবে ভাৰতবৰ্ষত শিশুশ্ৰম আইনমতে দণ্ডনীয় কিন্তু দুখৰ বিষয় ভাৰতত প্ৰায় 1,29 লাখ শিশু আৰু কিশোৰ আজিৰ তাৰিখত শিশুশ্ৰমত জড়িত হৈ আছে খোৱা মহেশ তুমি একো চিন্তা কৰিব নালাগে তোমাৰ ছোৱালী ইয়াত খুব ভালকৈ থাকিব মই একেবাৰে নিজৰ ছোৱালীৰ দৰে ৰাখিম বহু মই জানো নহয় আপোনালোকক এওঁ বৰ ভাল ছোৱালী আপোনালোকে যেনেকেই কয় তেনেকেই কাম কৰিব কাম চামো অলপ জানে নাই ঘৰৰ কাম বন কৰিবলৈ আমাৰ অপৰ্ণা আহে নহয় তাই মোটামুটি 12টামান বজাত আহে ঘৰৰ আটাইখিনি কাম ধৰক সাৰা পোছা কৰা কাপোৰ ধোৱা বাচন ধোৱা গোটেইখিনি কাম কৰে তাই মাত্ৰ এটা কাম কৰিলেই হ'ল পিণ্টু আৰু পিংকিৰ লগত খেলা ধূলাৰ মাজেৰে সিহঁত দুটাক চোৱা চিতা কৰিলেই হ'ল বিশেষকৈ পিণ্টুক চোৱা চিতা কৰাটো পিংকিৰটো স্কুল খুলিলে প্ৰায় 2টামান বজালৈকে স্কুলতে থাকিব তাৰপিছত আৰু 2-3 ঘণ্টামান মইতো 4টা বজাত আহি পামহি তাৰ মানে মই আৰু পিণ্টু ঘৰ অকলে থাকিব লাগিব কিয়
তোমাৰ ভয় লাগিব নেকি? ইয়াত ভয় খাবলগীয়া একো নাই মাজনী। চাৰিওফালে মানুহেই মানুহ, আৰু অপৰ্ণাটো 12টামান বজাত আহেই। অঁ তুমি ভয় কৰিব নালাগে নহয়, ময়ো আহোঁ 2টামান বজাত। এখেত ই মোৰ ভাগিন। মেট্ৰিক পাছ কৰি ইয়ালৈ আহিছে, হায়াৰ ছেকেণ্ডেৰীটো ইয়াতে কৰিব। অ' আচ্ছা আচ্ছা, বৰ ভাল কথা। ভালকে থাকিবি দেই আই, ককাইদেউ নবৌৰ কথা শুনিবি। ৰাজু, ছাৰ মাতিছিলে মোক। তুমি এটা কাম কৰা, এওঁক বাছ ষ্টেণ্ডলৈকে আগবঢ়াই থৈ আহা। যোৱা। নালাগে ককাইদেউ, মই নিজে যাব পাৰিম। নহয় যোৱা, তুমি আকৌ এই চিটি বাছৰ জামেলাত পৰিলে তোমাৰ ঘৰ পাওঁতে বহুত দেৰি হ'ব। 1 মিনিট ৰ'বা। এইখিনি লোৱা, যোৱা। আহোঁ বলক। কোন আছে বাহিৰত? খুলি দিয়ক, দুৱাৰখন খুলি দিয়ক। মোৰ উশাহ ল'বলৈ বহুত দিগদাৰী হৈছে। দুৱাৰখন খুলি দিয়ক, বহুত বেয়া গোন্ধ ওলাইছে। কোন আছে খুলি দিয়ক, দুৱাৰখন খুলি দিয়ক না। মা, দেউতা। দিন দুপৰতে পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰা হ'ল কিশোৰী বৰষাক। কিন্তু প্ৰশ্ন হয় কিহৰ তাৰণাত পৰি এইদৰে এজনী কণমানি সহজ সৰল মনৰ কিশোৰী বৰষা জঘন্য হত্যাকাণ্ডৰ বলি হ'ব লগা হ'ল। ঘটনাৰ দিনা পংকজ চৌধুৰীৰ পৰিয়াল বাহিৰলৈ গৈছিল লাঞ্চ কৰিবলৈ। পুলিচক দিয়া উক্তিমতে সেইদিনা পাৰ্ট টাইম কৰা মানুহ অপৰ্ণাও কাম কৰিবলৈ অহা নাছিল। তেন্তে হত্যাকাৰী কোন? 14 বছৰ তলৰ শিশুক কাম কৰোৱালে যে জেল হয়, আপোনালোকে নাজানে? হা মেডাম, আমি বৰ দুখীয়া মানুহ। কৰোণা বেমাৰে আমাৰ অৱস্থা নোহোৱা কৰি পেলাইছে। 4টা ল'ৰা ছোৱালী পোহপাল দিবলৈ আমাৰ বৰ দিগদাৰ হৈছে। আৰু সেইকাৰণেতো আমি বৰষাক আমাৰ ঘৰলৈ লৈ আহিছিলোঁ। এওঁলোক আমাৰ গাঁৱৰে। আমি বৰষাক কাম কৰা ছোৱালী কৰি অনা নাছিলোঁ নহয়। মহেশৰ অলপ সহায় হওক বুলি ভাবিয়ে আনিছিলোঁ। তাইকতো মই পঢ়োৱা স্কুলখনত এডমিশ্যন দিছিলোঁ। হেৰি নকয় কিয় কথাখিনি? হয় মানে এই বছৰটো তাইক ঘৰতে পঢ়াই আছিলোঁ। অহা বছৰৰ পৰাহে তাইক স্কুলত নাম লিখি দিয়াৰ কথা আছিল। আপুনি তেতিয়াই উত্তৰ দিব যেতিয়া আপোনাক কিবা সোধা হয়। অভাৰ স্মাৰ্ট হোৱাৰ চেষ্টা নকৰিব। তেওঁলোকে সঁচা কথা কৈছে নে মিছা কথা কৈছে? সঁচা কৈছে ছাৰ, সকলোৱে সঁচা কৈছে। কিন্তু এতিয়া কিবা সঁচা বা মিছাই মোৰ ছোৱালীজনীকতো উভতাই আনিব নোৱাৰে। মোৰ বৰষা গুচি গ'ল ছাৰ, মোৰ বৰষা গুচি গ'ল। এইবিলাক চব তোমাৰ কাৰণেই হৈছে। আৰু মই তোমাক কৈছিলোঁ তাইকো লগত লৈ পলা, নাই নুশুনে।
চৌধুৰী দম্পতীয়ে কিবা অসুবিধা পোৱা হ'লে ঘৰলৈ পঠিয়াই দিলেহেঁতেন। মাৰ্ডাৰ কিয় কৰিব? আনটিল এণ্ড আনলেছ কিবা ডাঙৰ ৰহস্য লুকাই আছে যিটো আমি দেখা পোৱা নাই। এতিয়াই ক'ৰ পৰা নাযাব মেম। দেখাততো এক্সিডেণ্ট কেছ যেনেই লাগিছে, কিন্তু মেম মাৰ্ডাৰটো হ'ব পাৰে। তোমাৰ কি দৰকাৰ আছিল থানাত মিছা কথা কোৱাৰ? আৰু আৰু তুমি বৰষাৰ এডমিশ্যন কেতিয়া কৰালাহে? নহ'লে কি সঁচা কথা কৈ জেললৈ যাবলৈ মন আছিল নেকি? মই প্ৰিন্সিপালক কৈ থৈছোঁ, পুলিচে সোধ পোছ কৰিলে পেপাৰ দেখুৱাই দিব। তুমিতো মোক থেংক ইউ নোকোৱাই, ময়ে কৈ দিছোঁ ইউ আৰ ৱেলকাম। এইবিলাক চব তোমাৰ কাৰণেই হৈছে। আৰু মই তোমাক কৈছিলোঁ তাইকো লগত লৈ ব'লা। নাই, নুশুনে, মোৰ কথা নুশুনা। মই জানো নহয় তুমি কিয় লগত লৈ যাবলৈ বিচাৰিছিলা। লাজ নোহোৱা মানুহতো তুমি। পত্নী ল'ৰা ছোৱালী থকাৰ পাছতো তোমাৰ অসভ্যালি দিনে দিনে বাঢ়িছে। কমক চাৰি। চুপ! মোক চম্ভালি কথা ক'বা। ইমান সন্দেহো ঠিক নহয়। তোমাৰতো আচৰণবোৰ দেখি মোৰ আটাইতকৈ তোমাকেই সন্দেহ বেছি হৈছে। কি? তুমিয়ে কিবা কৰা নাইতো। কি ক'লা তুমি মোক সন্দেহ কৰিছা? ক্ষমা কৰিব ছাৰ, কুকুৰ এটা আগেৰে পাৰ হৈ গৈছিল। তাতে কি হ'ল? কুকুৰহে, কুকুৰৰ কাৰণে তই মানুহক মাৰি পেলাবি নেকি? এক্সিডেণ্ট কেছ যেনে লাগিছে, নহ'লে মাৰ্ডাৰৰ মটিভ লাগিব। চৌধুৰী দম্পতীয়ে কিবা অসুবিধা পোৱা হ'লে ঘৰলৈ পঠিয়াই দিলেহেঁতেন। মাৰ্ডাৰ কিয় কৰিব? আনটিল এণ্ড আনলেছ কিবা ডাঙৰ ৰহস্য লুকাই আছে যিটো আমি দেখা পোৱা নাই। এতিয়াই ক'ৰ পৰা নাযাব মেম। দেখাততো এক্সিডেণ্ট কেছ যেনেই লাগিছে, কিন্তু মেম মাৰ্ডাৰটো হ'ব পাৰে। আৰু মোৰ এই মিৰাজ চৌধুৰী মানুহগৰাকী বৰ ঠিক মানুহ যেন লগা নাই। পষ্টমৰ্টম ৰিপৰ্টত কিবা ইৰেগুলাৰিটি, ফিজিকেল বা কোনো ধৰণৰ ছেক্সুৱেল এবিউজ? ছেকেণ্ড ডিগ্ৰী বাৰ্ণ হৈছে মেম। সৰু ছোৱালী 70% জ্বলি গৈছে। তাৰ ৰেছপিৰেটৰী ছিষ্টেমে কাম নকৰাৰ কাৰণে শ্বাসতন্ত্ৰই কাম কৰা বন্ধ কৰি দিছে। ছেক্সুৱেল বা ফিজিকেল এবিউজৰ কোনো চিন পোৱা নাই মেম। CCTV চেক কৰক। অলৰেডি কৰা হৈছে মেম। আৰু ওচৰে পাজৰে কোনো CCTV নায়েই। সোনকালে সোধপোছ আৰম্ভ কৰক। 5 দিনৰ ভিতৰত এই কেছটো ছল্ভ হ'ব লাগিব। বেছি সময় নল'ব। অ'কে মেম। ছোৱালীজনী বৰ মৰম লগা আছিল ছাৰ। মুখৰ মাতেই নাই। বেচেৰীৰ কথা ভাবিলে বৰ বেয়া লাগে। আচ্ছা, মাক দেউতাক আহিছিল নে লগ কৰিবলৈ? মইতো এবাৰ দেখিছোঁ ছাৰ, তাইক থ'বলৈ অহাৰ দিনা। তাৰ পাছত যদি কেতিয়াবা মই নথকাত আহিছে, মই নেজানো। আচ্ছা, ঘৰৰ কথা কৈছিল নেকি তোমাৰ আগত? এই ধৰা ঘৰলৈ বৰ মনত পৰিছে, ঘৰলৈ যাবলৈ মন গৈছে, এনেকুৱা ধৰণৰ কথা? ঘৰলৈ যাবলৈনো কাৰ মন নাথাকিব ছাৰ? তাতে আকৌ মীৰা বাইদেৱে তুমি একো ভয় খাব নালাগে। তুমি যি জানা চব কৈ যোৱা। মীৰা বাইদেউ বৰ বেয়া ব্যৱহাৰ কৰে কাম কৰা মানুহক। আপুনি ৰাজুক সুধিলে সি সকলো কথা ক'ব। সেইকাৰণে মই তেওঁ নথকা অৱস্থাত আহি প্ৰায় কাম কৰি থৈ যাওঁ। বৰষা বেচেৰী সৰু ছোৱালী, ইমান চালাক চতুৰ নহয়। সঁচা কথা ক বুলি কৈছোঁ নহয়। তই সঁচা কথা ক। পুৰা মজা পাপি আজি। ক বুলি কৈছোঁ নহয় সঁচা কথা। অনুপ, এই কাম কৰা মানুহক ইমান লাই নিদিবি বুজিছ। তই কিয় চৰি ক'ব লাগে? কিয়? কণী খোৱাৰ বাবে মোৰ ভাগৰ গালিখিনি তাইক নিদিলে জানো? তোক আকৌ মই কিয় গালি দিম? দুটা কণীহে, সাধাৰণ কথা। একজেক্টলি। বাইদেউ,
আপুনি আজি সোনকালে আহিলে যে গা ভাল নহয় নেকি? কিয় মই সোনকালে অহাত তোৰ কিবা প্ৰব্লেম হ'ল নেকি? বৰষা ঐ বৰষা এইফালে আছোন এইফালে আহ। কি হ'ল বৰমা? মানে মেম মই ৰাতিপুৱা যাওঁতে ইয়াত 5টা কণী ফ্ৰিজত থৈ গৈছিলোঁ আৰু এতিয়া 3টা আছে। 2টা কণী ক'লৈ গ'ল? মই নাজানো মেম। সঁচা কথা ক নহ'লে কিন্তু পিঠি ফালি দিম। মই সঁচাই নাজানো মেম। মই দুখীয়া ঘৰৰ হয় কিন্তু চোৰ নহয়। কলি হা? তাই সঁচা কথা কৈছে বাইদেউ। বেচেৰি গেছে জ্বলাব নাজানে। কেঁচা কণীনো কি কৰিব তাই? মিছা কথা ক'বলৈ আহিছ হা? তাই চুৰ কৰি ইয়াতে কণী খাইছ। কোনে খাবলৈ দিছিলে তোক কণী? ক সঁচা কথা ক। সঁচা কথা ক বুলি কৈছো নহয়। তই সঁচা কথা ক। পুৰা মজা পাপি আজি। ক বুলি কৈছো নহয় সঁচা কথা। মা প্লিজ ববাক নামাৰিবা। ববা ভাল, তুমি বেয়া। মা প্লিজ নেমাৰিবা। মা প্লিজ নেমাৰিবা। কি লাগে ইয়াত? তুমি যোৱা ভিতৰলৈ যোৱা। কণী খাইছিল কেনেকুৱা লাগিছে এতিয়া? মজা পাইছ? পাইছ মজা? কি হ'ল মাহী পিন্টুৱে কিয় ইমান চিঞৰিছে? কি হ'ব আৰু এই চুৰণিজনীক বচাবলৈ আহিছে। চুৰ কিনো চুৰ কৰিলে বৰষাই? 2টা কণী নোহোৱা হৈছে। মই কেক বনাবলৈ চব ৰেডি কৰি থৈ গৈছিলোঁ। অ' শ্বিট আই এম ছ' চৰি মাহী। বৰষাই খোৱা নাই। কলেজৰ পৰা আহি ভাত খাব মন যোৱা নাছিল, সেইবাবে ব্ৰেডৰ লগত আমলেট বনাই ময়ে খালোঁ। আই এম চৰি বৰষা। মোৰ ভাগৰ গালিখিনিও তুমিয়ে খাব লগা হ'ল। মোক বেয়া নাপাবা। অনুপ এই কাম কৰা মানুহক ইমান লাই নিদিবি বুজিছ। তই কিয় চৰি ক'ব লাগে? কিয়? কণী খোৱাৰ বাবে মোৰ ভাগৰ গালিখিনি তাইক নিদিলে জানো? তোক আকৌ মই কিয় গালি দিম? 2টা কণীহে, সাধাৰণ কথা। একজেক্টলি 2টা কণীৰ বাবে তুমি ইমান চিঞৰ বাখৰ কৰিব নালাগে নহয়। সাধাৰণ বস্তুৱে নমাহী। মীৰাই বৰষাৰ ওপৰত হাত উঠাইছিল। সিদিনা মোৰ সন্মুখত পৰা নাছিল, কিন্তু পিছত এদিন গৰম হেতাৰে হাত পুৰি দিছিল। কি? মই যেতিয়া দুপৰীয়া আহোঁ তাই বাৰাণ্ডাত উচুপি আছিল। তাই কোৱা নাছিল। পিছত মোৰ চকুত পৰিছিল পুৰা দাগটো। তোক ৰুচি বলাবলৈ দিয়াৰ কাৰণে মোৰ ল'ৰাটোৰ হাতখন জ্বলাই দিলি হা? বেচেৰিয়ে প্ৰায়ে মনটো বেয়া কৰি থাকে। বেছি কথা বতৰা নাপাতে। যি কৰিবলৈ কোৱা হয় চুপচাপ কৰি থাকে। অপৰাধ অনুসন্ধান সহযোগ কৰিলে গডৰেজ এক্সপাৰ্ট এজি ৰহো ষ্টাইল মে 5 মিনিটছ মে আৰু ফিউচাৰা কুকৱেৰ।